মই শ্যামকানু মহন্তৰ কথা একো ক'বই নিবিচাৰোঁ, কাৰণ শ্যামকানু মহন্তই কিয় লৈ গ'ল, তাত গৈ পেলাই এজন বন্ধু বুলিয়ে অকল জুবিনৰ দৰে এজন ব্যক্তিক, এটা সত্তাক, এজন শিল্পীক কেনেদৰে ৰাখিব বিচাৰিছিলে সেইটো কথা মই একো বুজিয়ে নাপালোঁ। না কোনো মেডিকেল এছিষ্টেঞ্চ আছিল, না কোনো ছিকিউৰিটি আছিল, না তেওঁৰ প্ৰতি বিশেষ কিবা এটা মানে থকাৰ, তেওঁৰ খোৱাৰ, তেওঁৰ যত্নৰ কাৰণে কিবা এটা বিশেষ কিবা ব্যৱস্থা কৰা হৈছিল বুলিও মোৰ সন্দেহ আছে সেইবোৰ কথাত, আৰু একো কৰা নাছিল আচলতে। আৰু শেষ মুহূৰ্ততো দেখা গৈছে তাত যিসকল উপস্থিত আছিল, সিদ্ধাৰ্থে হওক, শেখৰে হওক, বা তাত উপস্থিত যিসকল অসম এছ'চিয়েশ্যনৰ যিকেইজন মেম্বাৰ আছিল, তেওঁলোকে জুবিনৰ কোনো সেই একদম ভাগৰুৱা অৱস্থাটো তেওঁক আচলতে আঁতৰাই আনিব লাগিছিল। সেই সময়ত তেওঁক পানীত নামিবলৈ দিয়াৰ কোনো কথা নাছিল। ৰাখিব লাগিছিল, সেইটো একদম সম্পূৰ্ণ দায়িত্ব আছিল সেইটো।